হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম পুলিচ লগতে ফৰেষ্ট গাৰ্ডৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, মহেঞ্জোদাৰো কোনখন নদীৰ পাৰত অৱস্থিত? মহেঞ্জোদাৰো কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সিন্ধু নদী। মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, বুদ্ধদেৱে কোন ঠাইত জ্ঞান লাভ কৰিছিল? বুদ্ধদেৱে কোন ঠাইত জ্ঞান লাভ কৰিছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বোধগয়া। বুদ্ধদেৱে বোধগয়াত জ্ঞান লাভ কৰিছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যনটো সুধিছে, বক্সাৰৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? বক্সাৰৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1764 চনত। বক্সাৰৰ যুদ্ধ 1764 চনত সংঘটিত হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, 1757 চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? 1757 চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মংগল পাণ্ডে। 1757 চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। নেক্সট কুৱেশ্যনটো সুধিছে, 1757 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? 1757 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি লৰ্ড কাৰ্নিং। 1757 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কাৰ্নিং। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বম্বে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় আন্দোলনৰ পিতা বুলি কাক কোৱা হয়? ভাৰতৰ ৰাষ্ট্ৰীয় আন্দোলনৰ পিতা বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বাল গংগাধৰ তিলক। ভাৰতৰ ৰাষ্ট্ৰীয় আন্দোলনৰ পিতা বুলি বাল গংগাধৰ তিলকক কোৱা হয়। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ইনকলাব জিন্দাবাদ শ্লোগান কোনে দিছিল? ইনকলাব জিন্দাবাদ শ্লোগানটো কোনে দিছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভগত সিং। ইনকলাব জিন্দাবাদ শ্লোগানটো ভগত সিঙে দিছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, চিমলা চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? চিমলা চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1972 চনত। চিমলা চুক্তি 1972 চনত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, লাহোৰ প্ৰস্তাৱ কেতিয়া গৃহীত হৈছিল? লাহোৰ প্ৰস্তাৱ কেতিয়া গৃহীত হৈছিল সুধিছে। তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1940 চনত। লাহোৰ প্ৰস্তাৱ 1940 চনত গৃহীত হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বিজয় ঘাট কোনজন ব্যক্তিৰ সমাধিস্থল? বিজয় ঘাট কোনজন ব্যক্তিৰ সমাধিস্থল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী। বিজয় ঘাট লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে?
বৰ্তমান ভাৰতত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 107খন। বৰ্তমান ভাৰতত মুঠ 107খন ৰাষ্ট্ৰীয় উদ্যান আছে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত অভয়াৰণ্যৰ সংখ্যা অধিক? ভাৰতৰ কোনখন ৰাজ্যত অভয়াৰণ্যৰ সংখ্যা অধিক সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মহাৰাষ্ট্ৰ। ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অভয়াৰণ্যৰ সংখ্যা অধিক। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কেৰেলা। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কেৰেলা ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নতুন দিল্লী। ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত অৱস্থিত? ভাৰতৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি তাৰাপুৰ। ভাৰতৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ তাৰাপুৰত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ডিমাপুৰ পূৰ্বতে কাৰ ৰাজধানী আছিল? ডিমাপুৰ পূৰ্বতে কাৰ ৰাজধানী আছিল সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কছাৰীসকলৰ। ডিমাপুৰ পূৰ্বতে কছাৰীসকলৰ ৰাজধানী আছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ডাক দিৱস পালন কৰা হয়? ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ডাক দিৱস পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 10 অক্টোবৰ। ভাৰতত 10 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় ডাক দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বাংগালোৰ। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান বাংগালোৰত অৱস্থিত।